গুৱাহাটীৰ পৰা নিৰ্বাচনী ৰণসিঙা বজাব প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰী হিচাপে অন্তিমটো চৰকাৰী ভ্ৰমণত আহিব নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণক লৈ যুদ্ধকালীন প্ৰস্তুতি। সমাগত লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ 2 মাহ বাকী থকা অৱস্থাত কাইলৈ অন্তিমটো চৰকাৰী ভ্ৰমণসূচীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সন্ধিয়া 7:30 বজাত উপস্থিত হ'বহি প্ৰধানমন্ত্ৰী। বিমান বন্দৰৰ পৰা কইনাধাৰালৈ আহিব প্ৰধানমন্ত্ৰী। নিশা ৰাজ্যিক বিজেপিৰ কোৰ কমিটিৰ বৈঠকত বহিব প্ৰধানমন্ত্ৰীগৰাকী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অহাকালি গুৱাহাটীত নিশা 7:30 বজাত অৱতৰণ কৰিব। নিশাটো তেখেতে আমাৰ ৰাজ্যিক অতিথিশালাত কটাব আৰু কালি নিশা তেখেতৰ চৰকাৰী কাৰ্যসূচী নাই যদিও ভাৰতীয় জনতা পাৰ্টিৰ যিটো কোৰ কমিটি, ৰাজ্যিক কোৰ কমিটি, সেই কোৰ কমিটিৰ সৈতে তেখেতে এটা আলোচনাত মিলিত হ'ব আৰু তাৰ পিছত নিশা তেওঁ ৰাজ্যিক অতিথিশালাত কটাব। 4 ফেব্ৰুৱাৰী পুৱা 11:30 বজাত খানাপাৰা জনসভাত অংশ ল'ব প্ৰধানমন্ত্ৰীগৰাকীয়ে। 11,599 কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প মুকলি কৰিব। দিনৰ 11:30 বজাত গুৱাহাটীৰ খানাপাৰা খেলপথাৰত, ভেটেনাৰী খেলপথাৰত তেখেতে অসমবাসী ৰাইজক সম্বোধন কৰিব আৰু ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ কেইবাটাও প্ৰকল্পৰ শুভ উদ্বোধন কৰিব। The entire total project cost will be 11,599 crores. প্ৰধানমন্ত্ৰীয়ে স্থাপন কৰিব কামাখ্যা কৰিডৰৰ আধাৰশিলা। বিমান বন্দৰৰ নতুন টাৰ্মিনেলৰ পৰা গড়লৈকে 6 লেনযুক্ত পথৰো আধাৰশিলা স্থাপন কৰিব। প্ৰথম যিটো আঁচনি PM ডিভাইন, যিটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উত্তৰ পূৰ্বৰ কাৰণে আৰম্ভ কৰিছিলে, সেই PM ডিভাইন আঁচনিৰ অধীনত আমি মা কামাখ্যা দিব্যলোক পৰিযোজনা, যাক চমুকৈ কামাখ্যা কৰিডৰ বুলি ক'ম, সেই কামাখ্যা কৰিডৰৰ তেখেতে আধাৰশিলা স্থাপন কৰিব। নতুন বিমান কোঠ, য'ত কিৰণশ্ৰী হোটেলৰ সন্মুখত হৈ আছে নতুন বিমান কোঠৰ নতুন টাৰ্মিনেল, সেই টাৰ্মিনেল বিল্ডিঙৰ পৰা আমি পোনে পোনে গড়লৰ ফালে ওলাই যাম। গড়লৰ পৰা ধাৰাপুৰলৈকে আমি আহিম আৰু ধাৰাপুৰত এখন উৰণীয়া সেতু দি 3 ভাগ হ'ব। 3,444 কোটি টকাৰে নিৰ্মাণ হ'ব 43টা পথ। অসম মালা টুৰ অধীনত নিৰ্মাণ কৰা হ'ব এই পথ। আটাইকেইটা পথৰে আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে। অসম মালা প্ৰথম শিতানৰ সফলতাৰ পিছত এইবাৰ দ্বিতীয় সংস্কৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শুভ উদ্বোধন কৰিব। 43টা আমি নতুন ৰাস্তা লৈছোঁ সমগ্ৰ অসমতে। 3,444 কোটি টকা ব্যয় কৰি ৰাজ্য চৰকাৰৰ এটা প্ৰয়াস, সেই প্ৰয়াসটোকো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শিলান্যাস কৰিব। ইটছ এ বিগ এম্বিচিয়াছ প্ৰজেক্ট আৰু এই প্ৰজেক্টটোৰো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আধাৰশিলা কৰিব আৰু আমি লগে লগে কাম আৰম্ভ কৰিম। নেহেৰু ষ্টেডিয়ামত নিৰ্মাণ হ'ব পূৰ্ব ভাৰতৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰকল্প। থাকিব এখন মূল ফুটবল ষ্টেডিয়াম, এখন অনুশীলন ষ্টেডিয়াম। 831 কোটি টকাৰে নিৰ্মাণ হ'ব ষ্টেডিয়ামখন। চন্দ্ৰপুৰতো স্থাপন কৰা হ'ব সা সুবিধাযুক্ত ক্ৰীড়া প্ৰকল্প। ফাইনেলি নেহেৰু ষ্টেডিয়ামখনক আমি এটা ফিফা অলিম্পিক ষ্টেণ্ডাৰ্ডলৈকে ফুটবল গ্ৰাউণ্ডলৈকে নিৰ্মাণ কৰিব খুজিছোঁ, য'ত এখন মেইন ফুটবল গ্ৰাউণ্ড থাকিব আৰু এখন ট্ৰায়েল ফুটবল ফিল্ড থাকিব। ইয়াত 831 crore খৰচ হ'ব। দিছ উইল বি দ্য বিগেষ্ট স্পৰ্টছ কমপ্লেক্স ইন এণ্টায়াৰ ইষ্টাৰ্ণ ইণ্ডিয়া। ইমান ডাঙৰ স্পৰ্টছ কমপ্লেক্স কেতিয়াও হোৱা নাই আৰু তাতে অসমৰ গোটেইবোৰ স্পৰ্টছ এছ'চিয়েশ্যনৰ কাৰ্যালয় থাকিব। দিছ ইজ ওৱান অফ দ্য বিগেষ্ট স্পৰ্টছ কমপ্লেক্স, যিটো মই ডেলিবাৰেটলি আই এম ইউজিং দ্য ৱৰ্ড ইষ্টাৰ্ণ ইণ্ডিয়া, নট অনলি নৰ্থ ইষ্ট। ইট উইল বি দ্য বেষ্ট এমং বেংগল, উৰিষ্যা, বিহাৰ, ঝাৰখণ্ড সকলোৰে ভিতৰত দিছ উইল বি দ্য
বেষ্ট স্পৰ্টছ কমপ্লেক্স। চন্দ্ৰপুৰত আমি নেশ্যনেল গেমছ পতাৰ কাৰণে তাতে এটা মাল্টি ফেচিলিটি এটা স্পৰ্টছ কমপ্লেক্স হ'ব, তাৰো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আধাৰশিলা কৰিব। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ নতুন ভৱনৰো আধাৰশিলা স্থাপন কৰিব মোদীয়ে। ৩৫০০ ৰোগী থাকিব পাৰিব এই চিকিৎসালয়খনত। পূৰ্ব ভাৰতৰ সৰ্ববৃহৎ চিকিৎসালয় হ'ব এইখন। গুৱাহাটী মেডিকেল কলেজৰ বৰ্তমান বিল্ডিংটোৰ পৰিৱৰ্তে আমি নিউ এজ এটা নতুন হস্পিটেল বনাব খুজিছোঁ। তাত ৩৫০০ পেচেণ্টে ট্ৰিটমেণ্ট ল'ব পাৰিব এট এ টাইমত। And the project cost will be 3,250 crore. This will become the Guwahati Medical College will become the biggest medical center in the Eastern India. কৰিমগঞ্জ চিকিৎসা মহাবিদ্যালয়ৰো আধাৰশিলা স্থাপন কৰিব মোদীয়ে। গুৱাহাটীত নিৰ্মাণ হ'ব লগা একতা মলৰো আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৰিমগঞ্জ মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰিব ৰাতাবাৰীত, যাৰ কষ্ট আহিব 578 crore। আৰু ইউনিটি মল, ভাৰত চৰকাৰে আমাক এটা প্ৰজেক্ট দিছে য'ত বৰ্তমান মণিৰাম দেৱান যিটোত আমাৰ কমপ্লেক্স আছে তাতে হ'ব। জামুগুৰি গহপুৰ বিশ্বনাথ গহপুৰ পথো মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে। আমাৰ জামুগুৰিৰ পৰা গহপুৰলৈকে যিটো পথছোৱা নতুনকৈ নিৰ্মাণ হৈ উঠিলে ৫৯২ কোটি টকা, আৰু বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰলৈ ১,৪৫১ কোটি টকা, ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে যিটো ফাইনেলি আমাৰ নেশ্যনেল হাইৱেটো হৈ গ'ল, তাৰো শুভ উদ্বোধন প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ কৰ কমলেৰে সমাধান কৰিব। প্ৰধানমন্ত্ৰী ভৱনৰ সবিশেষ বৰ্ণনা কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি হ'বলগীয়া প্ৰকল্পসমূহৰ আৰ্হি প্ৰদৰ্শন কৰে। ভিডিঅ' জাৰ্নেলিষ্ট শংকৰৰ সৈতে দীপাংকৰ মেধিৰ ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।